আসন্ন বিধানসভা নির্বাচন দিশপুর দখলের স্বপ্ন নতুন টিকিট প্রত্যাশীদের। ৬৪ নম্বর লামডিং কেন্দ্রের বিজেপি টিকিট প্রত্যাশী মাম্পি দাস বর্তমান লামডিং আঞ্চলিক পঞ্চায়েত সভানেত্রীর পদে রয়েছেন মাম্পি। দলীয় টিকিট লাভের পর সাধারণ মানুষের জন্য তিনি কি ধরনের কাজ করবেন আসুন দেখে নেওয়া যাক। শাসক তথা শাসকীয় দলৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দলৰ মজিয়াত এটা কথা কৈছিল যে এইবাৰ 2026-ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত নতুন মুখ আৰু মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব। মোৰ লগত আছে মাম্পি দাস। লামডিং সমষ্টিৰ বাবে বিধানসভা নিৰ্বাচনৰ বাবে মাম্পি দাস ইতিমধ্যে প্ৰস্তুত হৈছে। দলৰ মজিয়াত তেওঁ টিকেটৰ আবেদন কৰি তেওঁ ইতিমধ্যে সমষ্টিত কুচকাৱাজ তথা নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ আছে। মই পোনে পোনে মাম্পি দাসৰ পৰা জানিব বিচাৰিম, আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ যি ভাষ্য আছিলে মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব, সেই কথাটোৱে আপোনাক ক'ৰবাত অনুপ্ৰাণিত কৰিছে নেকি? হয়, প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু তেওঁ ইমান ধুনীয়া এটা ভাষ্য দিছে, তাৰ পৰা আমাৰ সকলো মহিলাৰেই মনত এটা ফূৰ্তি আমেজ জাৰিছে যে আমাক মহিলাসকলকো অগ্ৰাধিকাৰ দি আছে। সেইকাৰণে মোৰো মনত এনেকুৱা এটা অনুভৱ হৈছে যে হয়তো মোৰো কিবা আশা পূৰ্ণ হ'ব পাৰে। সেইকাৰণে ময়ো এইবাৰ আগবাঢ়িছো আৰু যাতে ৰাইজৰ কাম কৰিব পাৰো, ৰাইজৰ সেৱা আগবঢ়াব পাৰো সেই উদ্দেশ্যে। আপুনি কি ইছ্যু লৈ সাধাৰণ ভোটাৰৰ মাজত? মোৰ এটাই ইছ্যু চাওক, আমাৰ বৃহত্তৰ লংকা আৰু বৃহত্তৰ কাকি এলেকা, ভালুকমাৰী, ইফালে ধৰক আমাৰ ডেৰাপথাৰ, ইফালে আমাৰ যিমান আছে আৰু সিফালে লামডিং ধৰি লৈ বহু এতিয়াও কৰিবলগীয়া কাম এতিয়াও বাকী আছে। আমাৰ ইফালে লংকাত চাবলৈ গ'লে আমাৰ ইফালে লংকাত যেনেকে এটা ভাল শিক্ষা খণ্ড নাই। আমাৰ ছোৱালীবিলাক বা আমাৰ যুৱক যুৱতীসকল ভাল চায়েন্স পঢ়িব হ'লেও তেওঁলোক বাহিৰলৈ যাবলগীয়া হয়। সেইটো বহুত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে। তাৰপিছত চাব গ'লে আমাৰ ইফালে এনেকুৱা পৰ্যায়ত আছে, আমি এতিয়া ধৰক ড্ৰেইন যিবিলাক আছে ড্ৰেইনৰ সমস্যা হৈ আছে। তাৰপিছত আমাৰ ধৰক কিছুমান মাটি পৰি আছে, সেই মাটিবিলাকত যদি আমি সৰু সুৰা উদ্যোগ কিবা কৰিব পাৰোঁ, সেয়া আমাৰ বহুত চাবলগীয়া এতিয়াও বাকী আছে। আৰু নিবনুৱা সমস্যা বুলি ক'বলৈ গ'লেতো আমাৰ CM মহোদয়েতো ভাল কামেই কৰি আছে, তাৰ উপৰি বহুতো আমাৰ কৰিবলগীয়া আছে। হয়, এয়া আছিলে বিজেপি দলৰ পৰা টিকেট প্ৰত্যাশী মাম্পি দাস, একমাত্ৰ মহিলা বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। যিহেতুকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লংকাৰ যি মিউনিচিপালিটি আছে, সেই মিউনিচিপালিটি ইতিমধ্যে লামডিং সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু যি ভোটৰ যিটো পেটাৰ্ণ, সেই ভোটৰ পেটাৰ্ণটো সলনি হৈছে। তাক লৈ বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে দলৰ মজিয়াত আবেদন জনোৱা দেখিবলৈ পোৱা গৈছে।